গেৰেজত সোমাই থকা গাড়ীৰ নামতো সোণাপুৰৰ নাজিৰাখাট টোল গেটে প্ৰেৰণ কৰিছে মেছেজ। গুৱাহাটীলৈ যোৱাটো দূৰৰে কথা, গেৰেজত সোমাই থকা বাহনৰ বাবতো গৰাকীলৈ টোল কৰৰ মেছেজ। শিৱসাগৰৰ বেতবাৰীৰ ৰবিউল আলীৰ ফ'ৰ্ড ফিগো গাড়ীৰ নামত টোল কৰ বিচাৰি প্ৰেৰণ কৰিছে মেছেজ। সোণাপুৰ টোল গেটৰ কাৰ্যক লৈ এতিয়া স্তম্ভিত হৈছে ৰবিউল আলী। ঘটনাটো হ'ল মানে কি, ৰাতিপুৱা ঠিক 8:45 মানত মই ল'ৰাটো লৈ ঠিক স্কুললৈ আহিব লৈছোঁ, তেনেকুৱাতে মোৰ মোবাইলত মেছেজ এটা আহিছে। এতিয়া মই মেছেজটো চাই পিনে দেখিছোঁ এইটো টোল প্লাজাৰ পৰা অহা এটা মেছেজ, যিটো মেছেজত মোৰ টোল প্লাজাৰ যিটো নাজিৰাখাট বুলি কয় সোণাপুৰ টোল গেটখনত মোৰ পইচা কাটিছে। আচৰিত কথা কি, আজি গাড়ী মোৰ ঘৰতে আছে, ময়ো এতিয়া বৰ্তমান শিৱসাগৰত ঘৰতে আছোঁ। এতিয়া কথা হ'ল কি, টোল গেটখনত কেনেকৈ পইচাটো কাটি দিলে মোৰ গাড়ী, এইটোতো আচৰিত কথা। আৰু মই প্ৰায় 22 চনৰ পৰা মোৰ গাড়ীখন, মইতো গুৱাহাটী গৈছোঁ কিন্তু মোৰ গাড়ীখন গুৱাহাটী যোৱা নাই। এতিয়া হঠাৎ এই মেছেজটো আহিছে, তাৰপৰা চালোঁ, চাই পিনে মইতো আচৰিত হৈ গৈছোঁ। তাৰপিছত কি কৰিলে? তাৰপিছত মই কি কৰিলোঁ, প্ৰথমতে মই টোল প্লাজাৰ টোল ফ্ৰী নম্বৰত মই এবাৰ ফোন কৰিলোঁ। ফোন কৰি তেখেতলোকে ক'লে যে মোক যে এইটো ঠিক আছে, আমি এনকুৱাৰী কৰিম, আপুনি এটা কাম কৰক, আপুনি কোন বেংকৰ হয় আপুনি সেই বেংকলৈ এবাৰ কথা পাতক। ঠিক তেনেকৈ মই আকৌ IDFC বেংকৰ যিটো মোৰ টোল ফ্ৰী নম্বৰ আছিল তাত ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে মোক তেওঁলোকে ক'লে যেন আজিকালি ৱেডাৰৰ কাৰণে, অৰ্থাৎ কুঁৱলী ধূলি এইটো কাৰণে আমাৰ স্কেনৰ কিবা অকণমান অসুবিধা হৈ যায়, হৈ যোৱাৰ ফলত এইটো হৈছে। আপোনাক মই এইটো আপোনাৰ সময় লৈছোঁ 2 মিনিট, এটা এনকুৱাৰী কৰিম, এনকুৱাৰী কৰাৰ পাছত আপোনাৰ পইচাটো আপোনাৰ ৰিটাৰ্ণ কৰা দিব। মই তেতিয়া ক'লোঁ যেন আপোনালোকৰ ফাষ্টেগটো ইমান বেছি, স্কেনাৰটো ইমান বেছি ফাষ্ট, যিটো নেকি ডেছবৰ্ডত যদি থাকে মানে QR ক'ডটো তাতো স্কেন হৈ যায়। এতিয়া এইটো কেনেকৈ হ'বলৈ পালে যেন মানে ঘৰত থকা গাড়ীখনৰ স্কেন